So hey guys, once again good morning and welcome back to my channel PS Motovlog. So today I'm back with a new video. Aru aji moi goi asu kon phuribole. Aji ekdom chill ride tot goi asu mane teneko ekdom ride planning kori joa nai kon phuribo goi asu. So apnaluke mo video to sai thakibo aru apnalukok moi motovlogging ot log pai asu. Bhalke kotha patim tate kot goi asu apnaluk motovlogging ot goi asu. So stay tuned. So guys, it's 9:30 আপোনালোকে চাই পাইছে আৰু ইয়াতে পেট্ৰল অকমান আছে সো এতিয়া নভৰাও ওয়ার্ম আপ হৈ আছে এতিয়া ইঞ্জিনটো সেই কাৰণে অকমান ষ্টাৰ্ট কৰি থৈ দিছো তো ইয়া উলাম আৰু ইয়াৰ পৰা এতিয়া সো এতিয়া আমি দুলাবাৰী আহি পাই গলো ইয়াৰ পৰা আকৌ আমাক ল'ব লাগিব ৰাইট টু নগাঁও বাট এইবাৰ নগাঁও ৰোড নহয় আমি যাম কাজিৰঙা So এতিয়া আমি জকলাবান্দা আহি পালো তাতে লিখা আছিল মানে ওয়েলকাম টু জকলাবান্দা বুলি এতিয়া ইয়াতে ৰখি পেলাই অকমান দেৰি ডিসকাস কৰো মানে কোড গলে আজি আমাৰ ভাল হ'ব হেতুৱে সো কবাত যদি ভাল জায়গা পাও ৰখিবলৈ এতিয়া ৰখি দিও আৰু তো ইয়াতে সঞ্জীৱনী হোটেলত কিবা এটা খালাম ভাবি আছো মালা মানুহ ভিৰ আছে নেকি ভিতৰত it khwaba hoy gol saru kiba eta khai dilu mane saru pera asile neki bhat sat khabo mon nagol ene ako petto ene bhari hoy thakiboi karne ekku na khalo so yapra ami bohi okoman discuss korilo kot jam boli to eta jega mane choose korilo aru etu hol Mandu yapra kol 46 km age so eta jaote okoman sai city jabo lagibo Mandu ko এনে রাস্তা দহাজৰ কৰিছো কিন্তু মান্ডু অকন ভিতৰলৈ সোমাই যাব লাগে মানে এতিয়া আমি কাজিৰঙা সোমালো আৰু ষ্টাৰ্ট হৈ গল মানে ইয়াৰ পৰা কাজিৰঙা ইয়াৰ পৰা আমাক লাহে লাহে যাব লাগিব আগত আপোনালোকে দেখা পাইছে পাহাৰ কি ধুনীয়া ভিউ মানে ইয়াৰ পৰা কি ধুনীয়া লাগি আছে কিন্তু কেমেৰাত ইমান জাস্টিফাই কৰিব পৰা নাই আৰু গোপ্ৰটো এইটো জেগাটো হৰুমুৰ চেণ্টাৰ নিচিনা আৰু জেগাটোৰ নাম হ'ল বাগৰি ইয়াৰ পৰা আকৌ বা কিমান কিলোমিটাৰ জেগাটো অকমান খালি আছে কিন্তু চাবলৈ কি ধুনীয়া লাগিছে মানে সাফা সব পিনে মানে ৰাস্তাৰ মাজত এনে গ্ৰীনাৰী সাইডত কি আল্টিমেট লাগে আৰু চাবলৈ মাজেদি ৰাস্তাৰ সাইডে সাইডে পুৰা গ্ৰীন সো আমি এতিয়া মান্ডু দ্য এস্কেপ ৰিজৰ্ট আমাক এতিয়া যাব লাগিব ৰাইট ইয়াতে কি আছে মনালিসা ওয়াইন শপ যদি আপোনালোকে আহিব তেনেহলে মনালিসা ওয়াইন শপটো প্ৰথমে চাব লাগিব তাৰ পিছত তাৰ পৰা আকৌ ৰাইট যাব লাগিব এটা সৰু গলি সোমাইছে মানে ৰাইট সাইড বাপৰে ইমান গাড়ী আমাক পাৰ হ'ব নিদিয়ে নেকি গাড়ী হৈ গ'ল এতিয়া পাৰ হৈ যাওঁ আৰু এফালে সোমাই গ'লো আৰু আমাক ল'ব লাগিব লেফট তলত যাব লাগিব বা কি ডেঞ্জাৰ দেখোন জেগাটো বা মজা জেগাটো কেনেকুৱা নাজানো বাট ৰাস্তাটো ধুনীয়া আপোনালোকে এনজয় কৰিব যদি আহে না মই কৈছোঁ না এনজয় কৰিব ইয়াত এইখিনি ৰাস্তাবোৰ
ধুনীয়া আছে কিন্তু অ' মাই গড গেট আহি পালোঁ মাণ্ডু দ্য এস্কেপ ৰিজৰ্ট অঁ কিবা ইয়াত কিবা টিকেট চিকেট ল'ব লাগিব নেকি আগফালে মানে গাড়ী নম্বৰ লয় নেকি ইয়াতে গাড়ী নম্বৰ নালাগে একো নালাগে আগফালে যাব কিবা এইটো স্কুটিটো এইটো সাইডত পাৰ্কিং আছে অঁ 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 ঠিক আছে হ'ব वाह मज़ा मज़ा आ गया मैंने मज़ा आ गया ये हमार पार्किंग है पालो पार्किंग तो भी धुनिया खाली जंगल पर बांदर सान्दर नाहिले बांदर किटा चलाई नगले लय नगले हल आरो धुनिया আছে জায়গাটো কিন্তু ड्राइववे আছে पार्किंग আছে এট ৰেষ্টুৰেণ্ট নে কি হয় ৰেষ্টুৰেণ্ট হয় চাগে এইটো চাওঁ ভিতৰ গৈ এয়া আহি পাই গ'লোঁ মানে ইমান ৰ'দ দি আছে সেইকাৰণে চশমাটো পিন্ধি ল'লোঁ নহ'লে ভিডিঅ'টো বনাবই নোৱাৰিম এয়া আমাৰ এণ্ট্ৰেঞ্চটো এইফালেদি আহিলোঁ তাৰপিছত ইয়াতে ড্ৰাইভৱে আছে তাৰপিছত ইয়াত পাৰ্কিং তাৰপিছত ইয়াতে স্কুটি বাইকৰ পাৰ্কিং তাৰপিছত ওপৰত ৰেষ্টুৰেণ্ট এতিয়া আমি তলত গৈ আছোঁ এইটো চাগে লজ নে কিবা এটা হয় ইয়াতে লজ হ'ব লাগে এইটো বা কি হয় নাজানো নহয় জেগাটো ধুনীয়া সো গাইস যদি আপোনালোকে আহে ইয়াতে এন্ট্ৰি ফিজ একো নলয় যদি আপোনালোকে কিবা এক্টিভিটি কৰে তেতিয়াহে মানে পইচা লয় চাগে এতিয়ালৈকে নাজানো বলক আপোনালোকে আগত দেখাম তো ইয়াতে লিষ্ট মানে কি ক'ম আৰু কি আছে এইবোৰ এক্টিভিটিছ আছে এইবোৰ দিয়া আছে আগত আছে কেম্প সাইট তাৰপিছত জিপ লাইনিং তাৰপিছত কমাণ্ডো নেট আৰ্চাৰী এয়াৰ গান বাৰ্মা ব্ৰিজ তাৰপিছত বেট ফিচিং বা এটা বাগান বি আছে চাগে বাগান তাৰপিছত নে গছ ডাঙৰ ডাঙৰ পাথৰ সেইকেইটা বাৰু পাহাৰৰ পৰা পৰিছে কিন্তু এনেকুৱা জেগা চাওক কি ধুনীয়া জেগা মানে ওপৰত পাহাৰ এইয়া আপোনালোকে দেখা পাইছে পাহাৰ এনেকুৱা তাৰ মাজেদি এনেকুৱা ৰাস্তা যাব লাগে रास्ता से जाबले वाओ क्या मजा लग रहा है माने তাৰপিছত এতিয়া আমাক যাব লাগিব জিপ লাইনিং কৰিম নে ফিশিং কৰিম নে কি কৰিম চাও কি কৰিব পাৰি আকৌ যদি কৰো তেনেহলে তাত চাগে আমাক পইচা দিব লাগিব আই হোপ সো কিন্তু আমাৰ এন্ট্ৰেন্সত 1 টকা পইচা নললে মানে ইয়াতে আপোনালোকে জিপ লাইনিং যদি কৰে ইয়াৰ পৰা চাগে ওপৰ যাব লাগে এইটো ৰাস্তা এটা আছে লেফট এটা আছে ৰাইট তেনেকুৱা ইয়াতে সৰু সৰু পণ্ড আছে ইয়াতে পুখুৰী আছে ইয়াতে মাছ ধৰিব পাৰি মাছ বেছি ডাঙৰ নহয় আৰু ইয়াতে আমি যদি ৰাইট সাইড যাওঁ ইয়াতে কেম্প সাইট পাব কেম্প সাইট আগত এনেকুৱা জেগাটো ভিউটো কিন্তু আল্টিমেট সুন্দৰ কি কম আৰু এয়াৰ পিস্তল শ্বুটিং এয়াৰ গানৰ বা বহুত ডাঙৰ এৰিয়া দেখোন এইপিনে এনেকুৱা এৰিয়াটো এইপিনে বাৰ্মা ব্ৰিজ আছে ইয়াত এয়াৰ গান তাৰপিছত কমাণ্ডো নেট আৰু চাওঁ এনেকুৱা কিবা এটা জেগা এয়াৰ গান ইয়াৰ পৰা তাত বেলুন থাকিব এইটো গছত চাপ আছে তাতে বেলুন থাকিব ইয়াতে ইয়াৰ পৰা মই শ্বুট কৰিম মানে
জিপ লাইনিংটো অকণমান ভয় লাগে, সেইকাৰণে নাযাওঁ আৰু অকণমান ওপৰত উঠিব লাগিব মানে। চাওঁ হ'লেও যদি গুগল পে' কাম কৰে হ'লে পাৰিম, কেছ বেছি নাই সেইকাৰণে অকণ প্ৰব্লেম হ'ব আৰু। এইয়া এইবিলাক এক্টিভিটিছ বেলেগ বেলেগ দাম, যেনেকৈ জিপ লাইনিং 500, আৰ্চাৰী 100, পাৰ্মা ব্ৰিজ 100 per person, বেট ফিচিং 100 per person, এয়াৰগান 10 rupees পাৱাৰ বুলেট, তাৰপিছত কমাণ্ডো নেট ₹50 ইমানটোৱে আৰু। ইফ আৰ কামিং ডিফাৰেণ্ট এক্টিভিটিছত ডিফাৰেণ্ট দাম। এনেকুৱা বেলুন গছত লগোৱা হ'ব, তাৰপিছত 100 টকাৰ মই টিকেট লৈছোঁতো 10টা থাকিব বেলুন। এতিয়া মই কেইটা বেলুন ফুটাব পাৰিম চাওঁ, ফুটাব নোৱাৰিলে মোৰে লছ। বুলেট লোহাৰ হয় এয়া। এতিয়া মই বন্দুকত ভৰাব লাগিব আৰু এইখিনি তাত শ্বুট কৰিব লাগিব। এটাও লাগিব নে নাই মোৰ ডাউট হৈ আছে। মই ৰেডি হৈ গ'ল, তাত শ্বুট কৰিব গৈ আছোঁ। চশমাটো খুল। চশমাটো খুলি লওঁ, একো দেখি পোৱা নাই। গয়া 1 বুলেট গয়া। ও এটা গ'ল। আছে মানে নিচানা। Gaya. সৰুটো আনিছে বন্দুক, এইটো লৈ আনিছিলে, এই ডাঙৰটো ফচি থাকিলে, তাৰপিছত এইটো আনিছিলে, ইয়াৰ বুলেটটো মেল নাখালে মানে। এতিয়া তাতকৈ ডাঙৰ বন্দুক লৈ আনিছে। এতিয়া আপোনালোকে আৰু ধামাকা চাই পাব মানে। বাপৰে, এইটোতো আৰু ভয়ংকৰ আছে দেখোন। নালাগিলে নেকি? লাগিছে, কেলে নুফুটিলে? ইয়াতো ফুটিব চাগে ন? নালাগিছে, হ'লে চবটো ফুটাই এৰিম আজি। ফুটিলে নে? নাই। কি হৈছে? ডাঙৰটো ভাঙা আছে, সেইকাৰণে সৰুটো কাম। ইয়াতো ভালকৈ উঠিব লাগিব, কিন্তু মন লগাই উঠিব লাগিব। বাহ, কি মজা বতাহ অ', क्या लग रहा है गाइस, কাম। এই আমাৰ মেম আহি নামি আছে মানে ট্ৰি হাউচৰ পৰা। ভালকৈ নামিলেই হ'ল, নহ'লে দিগদাৰ আছে। এইয়া চলাবা ন? চলোৱা তেনে। চাবি ক'ত? চাবি লাগে? বঢ়িয়া বঢ়িয়া, একদম তামাম লাগিছে কিন্তু।
সো গাইজ জিপ লাইনিংটো নকৰিলোঁ, অকল শ্বৰ্ট গানটো কৰিলোঁ। তাৰপিছত বাদ বাকীটো কি আছিলে, এই কামাণ্ডো ট্ৰেইনিং নে কি আছিলে, কামাণ্ডো নেট, এইটো নকৰিলোঁ। ফিচিংটো পানীটো অকণমান লেতেৰা আছিলে, নকৰিলোঁ মানে। তাৰপিছত আকৌ আছিলে বাৰ্মা ৰপ, সেইটো বি নকৰিলোঁ। যদি আপোনালোকে কৰে জিপ লাইনিংটো কৰিব পাৰে, কিন্তু 500 দি আকৌ কৰিব মন নগ'ল, সেইকাৰণে নকৰিলোঁ মানে। এতিয়া অকণমান পানী পিয়া লাগিছে, ডিহাইড্ৰেট হৈ গ'ল গাটো পূৰা। গোটেই তো পানী খাওঁ, তাৰপিছত যাম। পানী খাওঁ, তাৰপিছত কিবা এটা খাব লাগিব আৰু। ইয়াতে ইমান ধুনীয়া ঘৰ চাওক, মানে কেমেৰাত আপোনালোক গম পোৱা নাই, কিন্তু ঘৰটো মানে তামাম আণ্ডাৰগ্ৰাউণ্ড ঘৰ নিচিনা লাগিছে আৰু। ৰেষ্টুৰেণ্ট আহি পালোঁ চাগে, এইটোৱে হয় নেকি নাজানো ভালকৈ, সোমাই পেলাই চালেহে গম পাম। বাপৰে, হোৱা নাই নহয় বা এইটো। এনেকুৱা এটা জেগাত সোমাইছোঁ, মানে ৰেষ্টুৰেণ্ট হয় এইটো। এনেকুৱা ভাল আছে, কিন্তু ইয়াতে আছে ভেলেণ্টাইন ডে স্পেচিয়েল, মানে আজি এনে পূৰা ফ্ৰুট কাষ্টাৰ্ড, তাৰপিছত ফ্ৰেছ লাইম ৱাটাৰ, ছ'ডা নহয়। তাৰপিছত গ'লোঁ ক'ত, তাৰপিছত চিকেন বাটাৰ মচালা, দেন ভেজ পোলাও, এইটো ইয়াত আছে মেইন কৰ্চ। ষ্টাৰ্টাৰ আহিলে ফ্ৰেছ লাইম ৱাটাৰ, ছ'ডা মিক্স কৰিব নিদিলোঁ নোৱাৰোঁ বুলি। চাটনি আহিলে কমপ্লিমেণ্টাৰী, এই দুটা মানে কিবা লগত, ফ্ৰেছ লাইম ৱাটাৰ লগত। খোৱা বোৱা হৈ গ'ল, এতিয়া কাষ্টাৰ্ড খাম। এই ইয়াতে ৰেষ্টুৰেণ্টটো আছিলে, তাৰপিছত আমাৰ খোৱা বোৱা হৈ গ'ল ভিতৰত। তাৰপিছত বাহিৰত এনেকুৱা টেবুল আছে, ভিতৰতো টেবুল আছে, আপোনালোকে বুক কৰিব পাৰে টেবুল। এনেকুৱা ইয়াৰ পৰা তলত ড্ৰাইভৱেটো পূৰা দেখা পায়। আমাৰ স্কুটি তাতে আছে, তলত থৈ দিছোঁ, পাৰ্ক কৰি থৈ দিছোঁ। এইয়া কি ধুনীয়া জেগাটো। এইটোহে আছিলে ৰেষ্টুৰেণ্ট। আমাৰ ইয়াতে খোৱা বোৱা চব হৈ গ'ল, এতিয়া আমি ওলাই আছোঁ। সময় পানে অৰ্কিড পাৰ্ক সোমাম ভাবিছোঁ, কিন্তু সময়টোহে কি কৰিবা এতিয়া, হ'বনে নহয়। গৈ লওঁ, 2-3 বাজিয়ে গ'ল ইয়াতে। আকৌ এতিয়া নহ'লে যাবলৈ ৰাতি হৈ যাব নহ'লে। স্কুটিটো ইয়াৰ পৰা ষ্টাৰ্ট দিলোঁ। জেগাটোক এতিয়া আমি বাই বাই ক'ব লাগিব, যাব লাগিব আৰু। সেয়া ওলাই গ'লোঁ।